আপোনালোক সকলোকে নমস্কাৰ আৰু সন্মান জনাই এটা অন্য ভিডিঅ'লৈ পুনৰবাৰ আহিলোঁ আৰু যোৱাকালি আমি গৈছিলোঁ বিয়া খাবলৈ বিয়া মানে অৰ্থাৎ এয়া ভোজপুৰি ভাষীৰ লোকৰ ঘৰত বিবাহ খাবলৈ গৈছিলোঁ ঘৰত মানে এয়া হৈছে মানে কি বিবাহ ভৱনতে আচলতে বিবাহ অনুষ্ঠিত হৈছিলে আৰু এই ভৱনলৈ মই আমাৰ ল'ৰাটো আৰু আমাৰ জোন আমি তিনিজন গৈছিলোঁ বিয়া খাবৰ কাৰণে আৰু খাবৰ মানে খন্তেক দেখা দিবৰ কাৰণে কিয়নো মানে নিমন্ত্ৰণ কৰিছিলে সেই নিমন্ত্ৰণ ৰক্ষা কৰি আমি বিবাহত অকণমান উপস্থিত হৈছিলোঁগৈ আৰু ইয়াৰ পিছতে দৰা কইনাক লগ পাইছিলোঁ লগ কৰাৰ পিছতে আমি খোৱা বোৱা কৰিলোঁ খোৱা বোৱা কৰাৰ পিছতে আমি ঘৰলৈ বুলি আহিছিলোঁ কিন্তু আমি কি কৰিছিলোঁ তাকে অকণমান দেখাওঁচোন চাওক আপোনালোকে বৰ বিশেষ তেনেকৈ একো কৰা নাই বাৰু তথাপিও অলপ যিমান সময় আছিলে তাকে অকণমান মানে ভিডিঅ' কৰি ৰাখিছিলোঁ আপোনালোকলৈ বুলি অলপ এয়া প্ৰথম গৈ পেলাই আমি খাই আছিলোঁ কফি একচুৱেলি চাহ নহয় কফি হয় আৰু কফি এটাই খাই আছে সেয়েহে আমি বোলো অকণমান খাই লওঁ ঠাণ্ডা বতৰ কিয়নো ৰাতি অলপ দেৰিকৈ গৈছিলোঁ প্ৰায় 9:30মান বজাত সেয়ে মানে অলপ ঠাণ্ডা লাগি আছিলে বোলো খাই দিওঁ অলপ কফি খালেতো গাটো অলপ সতেজ লাগিব একচুৱেলি সঁচাই মানে কফি কাপ খাই ভাল লাগিছে কিয়নো মানে ঠাণ্ডাত গৈ আছিলোঁ ন ঠাণ্ডাত যোৱাৰ কাৰণে মানে কফি কাপ খাই বেছি মানে টেষ্টি লাগিছে বিবাহ খাবলৈকে একচুৱেলি মানে সকলো চিনাকি মানুহকে লগ পোৱা হৈছিলে প্ৰায় বেছিভাগকে আৰু সেয়ে মানে বেছি ভাল লাগিছিলে তেওঁলোকৰ লগতে বহি আছিলোঁ বিবাহঘৰ বুলি ক'লে বিবাহত মানে ফটো মৰা ভিডিঅ' কৰা এইবিলাকে বেছি মানে ইণ্টাৰেষ্ট দি থকা হয় দেখা যায় সেয়ে মানে আমিও হেৰি কৰিছে এইফালে সকলোৱে মানে ফটো মৰাত ব্যস্ত হৈছে কইনাৰ লগত ফটো ভিডিঅ' বিভিন্ন ধৰণৰ আৰু ফটোগ্ৰাফাৰ আছে যিহেতু ভিডিঅ' কেমেৰামেন অৰ্থাৎ এইফালে কইনাগৰাকীৰ লগতে আমি দুখনমান ফটো মাৰোঁ বুলি ভাবিছিলোঁ আৰু প্ৰথমে ফটো লওঁ বুলি ভাবিছিলোঁ আৰু অলপ ভিডিঅ' কৰি দিছিলোঁ লগতে মানে তেওঁ অলপ ৰেডি হৈ দিছিলে আৰু আমি ফটো দুকপিমান লৈছোঁ বা নোলোৱা নহয় ৰজাৰ মহাদয় শুভ ক্ষণে যাত্ৰা কৰি জোৰোণ দিয়া গৈ খাৰু লোৱা মণি লোৱা কুণ্ডল হাতে হৰি তেল সিন্দুৰ কাকৈ ফলি শৰাই লোৱা ভৰি বাৰী চুকৰ ডালিম জোপা ভাত পুৰি খাই দেউতাই পোহা মইনা চৰাই আজি উৰি যায় আখৈ দিয়া মৰমৰে ভাই আজিৰ পৰা তোমাৰ মোৰে গোত্ৰ ছিগি যায় ইতিমধ্যে আমি বিয়া ঘৰৰ পৰা আহিলোঁ আৰু বিয়া ঘৰৰ পৰা আহিয়েই বাহিৰে আমি আহিলোঁ চলিহা নগৰলৈ কিয়নো চলিহা নগৰত মানে এয়া ভাওনা মহোৎসৱৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছে আৰু সেয়েহে অকণমান হ'লেও ভাওনা ল'ৰাটোকো দেখাই নিওঁ মানুহগৰাকীও দেখাই নিওঁ লগতে ময়ো অকণমান চাওঁ সেয়েহে আমি আধা ঘণ্টা প্ৰায় এঘণ্টামানৰ কাৰণে আমি ভাওনাখন অকণমান উপভোগ কৰিবলৈ আহিলোঁ আৰু মানে যিকোনো টাইমতে মানে সদায় আহি পেলাই মানে সুবিধা নিমিলে সেয়ে মানে বাহিৰে বোলে চাই যাওঁ যিমান ৰাতি হয় হ'ব আৰু আজি সেয়ে মানে ভাওনাখন উপভোগ কৰিবলৈ আমি এনেদৰে আহিলোঁ আৰু আপোনালোকক বোলো অকণমান দেখাই লওঁ সেয়ে মানে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ আৰু শ্বেয়াৰ কৰিলোঁ চাব ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে দেই স্ক্ৰিপ্ট কৰি যেন নাচায় আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে তেওঁলোকে চাই যদি ছাবস্ক্ৰাইব কৰিব ভাওনাখনৰ নামটো অৱশ্যে আমি গম নাপালোঁ আৰু ইয়াৰ কাহিনীটো হৈছে মহাভাৰতৰ কাহিনী হয় দাতাকৰ্ণ আৰু ইয়াৰ কুন্তী হয় মাতৃ আৰু পুত্ৰৰ মাজত মানে কৌৰৱ পাণ্ডৱৰ যুদ্ধৰ মাজত যি মানে মাতৃয়ে ভিক্ষা মাগিব গৈছিলে কৰ্ণৰ ওচৰত অৰ্থাৎ পুত্ৰৰ ওচৰত আৰু তাকে বাৰ্তালাপ কৰি আছে দুইজনে আলোচনা কৰি আছে সেয়ে মানে অলপ মানে ভিডিঅ' কৰি ৰাখিছিলোঁ চাওক আৰু সম্পূৰ্ণ শেষলৈকে ভিডিঅ'টো চাই লওক ব'লক
শ্রেষ্ঠময় শ্রেষ্ঠ ধন্যবাদ বুধেই জগতে জানে জন্মমোর খুদর কুলত রাধার নন্দনময় পিতৃঅধিরথ সেই হেতু নিন্দা করে বুধেই জগতে খুদ পুত্র অধিরথ রাধার নন্দন জগত নাই কোনো উৎসব সমাজ স্থান নাই এই নিশ্চিন্তর নর Hey!